বঢ়িয়া লাগিছে, ভাল লাগিছে। আজি 30 দিন ৰোজা ৰখাৰ পিছত আজি ঈদৰ নামাজটো পঢ়িলো আৰু সবই মিলা প্ৰীতিৰে নামাজখিনি পঢ়িলো, সেইখিনি হৈ ভাল লাগিলে। আৰু আপোনালোকৰ জৰিয়তে গোটেই অসমবাসীক ঈদৰ শুভেচ্ছা জনালো আৰু আপোনালোককো জনালো। ঠিক আছে, আসসালামু আলাইকুম, নমস্কার। আজি ঈদৰ নামাজ, ঈদ উল ফিতৰৰ নামাজ আজি ভাল লাগিছে। 30টা ৰোজাৰ পিছত আজি ঈদ উল ফিতৰ ৰোজা। আমি হিন্দু মুছলিম সকলোৱে যাতে মিলিজুলি থাকো, সেইটোৱে দেশৰ উন্নতিৰ কামনা কৰোঁ। আমি সৰ্বদা আমি সকলোৱে শান্তিত থাকিবলৈ বিচাৰিছোঁ। কিমান মানুহ আজি হৈছিলে? আজি মোটামুটি 10,000, মিনিমাম 10,000। আজিকালি ঈদ ফিল্ড বহুত হৈছে, সেইকাৰণে অলপ কমিছে। আমাৰ ঈদৰ সমূহৰ নামাজত 7-8,000 মানে 10,000 মানে হ'ব মানুহ আৰু। হয়, আপোনালোক সকলোকে ঈদৰ শুভেচ্ছা জনালো। তথাপি আপোনালোকৰ চেনেলৰ যোগেদি ধুবুৰীবাসী ৰাইজক মই ঈদৰ শুভেচ্ছা জনালো, ধন্যবাদ। তথা এডমিনিষ্ট্ৰেশ্যন আপোনাৰ পুলিচ এডমিনিষ্ট্ৰেশ্যন প্লাছ যিটো ধৰণে এৰেঞ্জমেণ্ট কৰিছে, খুব শান্ত পৰিস্থিতিত ঈদৰ নামাজটো আজি আমি আদায় কৰিব পাৰিছোঁ। তাৰ বাবে সকলোকে আপোনাক ধন্যবাদ জনাইছোঁ। থেংক ইউ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।